সমাগত লোকসভা নিৰ্বাচন কিন্তু বৰ্তমান সময়ত যদি ৰাজনৈতিক প্ৰেক্ষাপটলৈ চোৱা হয় এজনৰ পাছত আনজন বিৰোধীৰ শক্তিশালী নেতাই শাসক পক্ষৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলত যোগদান কৰিছে আৰু দেওবাৰৰ দিনটোতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী এগৰাকী শক্তিশালী কংগ্ৰেছৰ নেতা তেওঁ ইতিমধ্যে উজনি অসমৰ কেইবাটাও দায়িত্বৰ পৰা তেওঁ অব্যাহতি বিচাৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰালৈ আৰু খুব কম সময়তে ৰাণা গোস্বামীয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰো সম্ভাৱনা আছে আৰু শনিবাৰে ৰাণা গোস্বামীৰ বাসগৃহত এখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকতে তেওঁ দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ কাম কাজত অসন্তুষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্ত যে লৈছে সেই কথা স্পষ্ট হৈ পৰিছিল আৰু মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ কংগ্ৰেছ ভৱনত আৰু সেই দিনটোত শনিবাৰৰ দিনটোত ৰাণা গোস্বামী বৈঠকত যি বৈঠকখন অনুষ্ঠিত হৈছিল সেই গৃহত তেওঁলোক উপস্থিত আছিল মই তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম কিয়নো ৰাণা গোস্বামীয়ে শেহতীয়াকৈ কংগ্ৰেছৰ শীৰ্ষ নেতাৰ কিছু কাম কাজত অসন্তুষ্ট হৈ তেওঁ প্ৰায় দল ত্যাগ কৰাৰ কথা নিশ্চিত হৈছে কি ক'ব এই মুহূৰ্তত কিন্তু ৰাণা গোস্বামী এজন শক্তিশালী নেতা আছিল কংগ্ৰেছৰ নহয় আমি এই কথাটো সংবাদ মাধ্যমৰ যোগেদি শুনিবলৈ পাইছিলোঁ আজি কিছুদিনৰ পৰা যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ এজন শক্তিশালী নেতা কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ডাঙৰীয়াই দল ত্যাগ কৰাৰ কথাটো আমি প্ৰথমে কথাখিনি বিশ্বাস কৰা নাছিলোঁ আৰু আজিৰ তাৰিখতো তেখেতে কিন্তু সম্পূৰ্ণ স্পষ্ট ভাষাৰে আপোনালোকৰ সংবাদ মাধ্যমকে হওক বা আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ আগতে হওক এই কথাটো তেওঁ কোৱা নাই যে তেওঁ উজনি অসমৰ কেইবাটাও দায়িত্বৰ পৰা তেওঁ কালি পদত্যাগ পত্ৰ নিশ্চয়কৈ উজনি অসমৰ তেওঁ যিখিনি দলীয় দায়িত্বত আছিলে আমাৰ এই দলীয় দায়িত্বৰ পৰা তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ওচৰত এই কথাটো আমিও গম পাইছোঁ আৰু আমিও মৰ্মাহত হৈছোঁ বা এই কথাটোৰ কাৰণে কাৰণ কি হয় চাওক ৰাণা গোস্বামী ডাঙৰীয়া আমাৰ কংগ্ৰেছ দলৰ ভৱিষ্যত আছিলে তেখেতে ইতিমধ্যে দুটাকৈ কাৰ্যকাল যোৰহাট বিধানসভা সমষ্টিৰ পৰা যি বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছিলে এতিয়াও যোৰহাটৰ গ্ৰাম্য অঞ্চলত তেখেতে কৰা উন্নয়নমূলক কামৰ এতিয়াও নমুনা আছে আৰু আচলতে তেখেতে জিলা পৰিষদৰ সভাপতি পাছতে যেতিয়া বিধায়ক হৈছিলে তেতিয়াৰ পৰাই আমাৰ বিশেষকৈ দক্ষিণ যোৰহাটৰ মই যোৰহাটৰ বাকী অংশৰ কথা নকওঁ আপোনালোকেও সংবাদ পৰিৱেশন কৰিবলৈ যদি যায় দক্ষিণ যোৰহাটৰ এটা সময়ত বিধ্বস্ত আছিলে দক্ষিণ যোৰহাটৰ আৰ্থ সামাজিক বিশেষকৈ গ্ৰাম্য অঞ্চলৰ উন্নয়ন কিন্তু তেখেতে বিধায়ক হিচাপে এটা নতুনত্ব দিছিলে আৰু সেইকাৰণে আমিবিলাকেও আমাৰ প্ৰজন্মৰ মানুহবিলাকে তেখেতৰ সেই কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ আমি এই ৰাজনীতিৰ জগতখনত ভৰি দিছিলোঁ তেখেতৰে শিষ্য হিচাপে আমি আজি ইমান দিনে কংগ্ৰেছ দলৰ হৈ যদিও আমি আজি বিগত কিছুদিন আমি বিৰোধীত আছিলোঁ কিন্তু আমি কোনোদিনে অনুভৱ কৰা নাছিলোঁ যে আমি বিৰোধীত আছোঁ আমাৰ যে বিধায়ক নাই আমাৰ যে সাংসদ নাই এই কথাটো কিন্তু আমাৰ অনুভৱ হোৱা নাছিলে আমি একেবাৰে একদম মানে নিশ্চিন্ত মনে খোলা মনে আমি ৰাইজৰ মাজত কাম কৰিছিলোঁ আৰু আপোনালোকে চাওক কংগ্ৰেছ এতিয়াও মানে জনসমৰ্থনহীন হোৱা নাই সৌ সিদিনা ৰাহুল গান্ধী ডাঙৰীয়া আহোঁতে আপোনালোকে দেখিছে যে যোৰহাট চহৰ মানুহে জনাকীৰ্ণ হৈ পৰিছিলে গতিকে ৰাণা গোস্বামী ডাঙৰীয়াই ব্যক্তিগত কিবা কাৰণত যদি তেনেকৈ ভাবিছে এইটো আমাৰ দুৰ্ভাগ্যৰ কথা আৰু আমি ভাবোঁ তেখেতে নিশ্চয় আমাৰ ইমান এটা ধুনীয়া পৰিৱেশত আমি কংগ্ৰেছ পৰিয়াল হিচাপে কাম কৰিছোঁ তেখেতে আমাৰ পৰিয়ালৰ মুৰব্বী অভিভাৱক তেখেতে নিশ্চয় আমাক এৰি তেনেধৰণৰ এটা ভুল সিদ্ধান্ত নল'ব বুলি আমি আশাবাদী শনিবাৰে বৈঠকখনত কিন্তু তেওঁ স্পষ্টকৈ অসন্তুষ্ট যে হৈছে সেই কথা উল্লেখ কৰিছে কি ক'ব আচলতে তেখেতে কেনেকৈ কি মানে অসন্তুষ্ট হৈছে সেইটো ভিতৰৰ কথাটো আমিতো নাজানিম দলৰ কথা আৰু বিশেষকৈ তেখেতে কেইটামান কথা গাইছে যে প্ৰথমতে আমাক আচলতে তেখেতে যে দলৰ পৰা যে বহিষ্কাৰ হৈ যাম বা ওলাই যাম সেই কথা লৈ পেলাই আচলতে সেইদিনাখনি মিটিংখন দিয়া নাছিলে আমাক মিটিংখন দিছিলে যে আগন্তুক সাংসদ নিৰ্বাচনৰ ক্ষেত্ৰত আমি কেনেকুৱা এজন প্ৰতিনিধি পালে আমি কাম কৰি যাব পাৰিম তাৰ সম্পৰ্কতহে সেই মিটিংখন দিয়া হৈছিলে কিন্তু পাছতে আমি নিউজখিনিত দেখিবলৈ পালোঁ যে ৰাণা গোস্বামীৰ ঘৰত এইটো কিন্তু সেইদিনাখন বৈঠকত অনুষ্ঠিত হোৱা এজনে কৈছে যে তেওঁ অসন্তুষ্টিৰ কথা ব্যক্ত কৰিছে উপস্থিত আছিল তেওঁ উপস্থিত থকা অসন্তুষ্টি যদি কৰিছে নাজানো কিন্তু আমি দেখাত তেখেতে যেতিয়া কৈছিলে যে মই এনেকুৱা এটা অকণমান হতাশাত ভুগিছোঁ আৰু এনেকুৱা কথা মোক দলৰ ওপৰৰ কৰ্তৃপক্ষই মোক অকণমান এনেকুৱা কৰিছে তেওঁ দুষাৰ কৈছে নাই কোৱা বুলি নকওঁ কিন্তু তেনেকুৱা স্বত্বত আপোনালোকৰ নিউজেও সেইখিনি কথা গাইছে আৰু বিশেষকৈ সেইটো যদিও গাইছে আমি ভাবিছোঁ যে এটা পৰিয়ালৰ মাজত ভুল কিবা এটা থাকিব পাৰে কোনোবাই ভুল কৰিব পাৰে ভুলৰো শুধৰণি থাকে আমি সেইটোকে ভাবিছোঁ যে উপৰোক্ত বক্তাই হওক বা আমাৰ ৰাণা গোস্বামী ডাঙৰীয়াই হওক কিবা যদি ক্ষেত্ৰত কিবা ভুল বুজাবুজি হৈছে আমি ভুল শুধৰণি কৰিবৰ কাৰণে আমি ওপৰৰ কৰ্তৃপক্ষকো জনাইছোঁ আৰু আমি ভাবিছোঁ যে ৰাণা গোস্বামী ডাঙৰীয়া কোনো পক্ষত যদি নাযায় আমি সেইটো জনাইছোঁ যদি বিৰোধী পক্ষই যদি আমাৰ চৰকাৰে যদি কিবা বুদ্ধি কৰি পেলাই চালনা কৰি পেলাই তেখেতক নিবলৈ বিচাৰিছে নাজানো আগতেও তেনেকৈ আমাৰ বহুত বিধায়ক হওক MLA হওক অন্য লাগে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীজনকে নিধৈছে তেখেতক চাৰাদা কেলেংকাৰীৰ লগত জড়িত বুলি তেখেতক ৰেষ্ট কৰিম বুলি বুদ্ধি কৰি পেলাই মুখ্যমন্ত্ৰীকে নিলে তাৰ পাছত এতিয়া কোন বিধায়ক
বিধায়কক কেনেকৈ কি ফোন যোগে কেনেকৈ কাক কেনেকৈ দিছে আমি নাজানো সেইখিনি আমি ভিতৰুৱা কথা আৰু সেইকাৰণে আমি সেইখিনি বিচাৰিবলৈ যোৱা নাই মাত্ৰ আমি এতিয়া ৰাণা গোস্বামী আমাৰ অভিভাৱক স্বৰূপ আৰু তেখেতক আমি যোৱাটো বিচৰা নাই আৰু তেখেতক আমি থাকিবলৈকে জনাইছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষকো ফোন কৰিছে তেখেতসকলেও নিউজত দিছে যে আমাৰ লগত মিলাপ্ৰীতিয়ে কাম কৰি আছে কি খাতিৰত কেনেকুৱা কি পৰিস্থিতিলৈ গৈছে আমি নাজানো অসন্তুষ্টি যিহেতু ৰাণা গোস্বামী হৈছে শেহতীয়াকৈ ওলাই পৰিছে সেই কথা কালি দিনটোতে স্পষ্ট হৈ গ'ল তেওঁ উজনি অসমৰ পৰা দায়িত্ব এৰাৰ পাছতে স্পষ্ট হৈ গৈছে যে ৰাণা গোস্বামী অসন্তুষ্ট হৈছে দলৰ প্ৰতি আপুনি ৰাজ্যিকৰ সাধাৰণ সম্পাদিকা মহিলা কংগ্ৰেছৰ কি ক'ব এই মুহূৰ্তত আপুনি দলৰ ওপৰৰ সেইদিনা তেওঁ মাতি নিছিলে আমাক কিছুমান দলৰ কিছুমান ভিতৰুৱা কথা তেওঁ কৈছিলে যে তেওঁ একচুৱেলি কি এজন খুব মানে ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ মই আজি প্ৰায় 14-15 বছৰ তেওঁৰ লগত কাম কৰি আহিছোঁ তেওঁ খুব এজন মানে ৰখি থকা এজন মানে ব্যক্তি নহয় যিদিনাৰ পৰা মই তেওঁক লগ পাইছিলোঁ গতিকে তেওঁ কিছুমান কথাত মানে এতিয়া মানে খুব মানে দলীয়ভাৱে মানে তেওঁ কিছুমান মানে হতাশ হৈছে গতিকে আমি এটা বস্তু এতিয়া আশা কৰিছোঁ তেওঁ হতাশ হৈ যাতে তেওঁ দল ত্যাগ নকৰে তেওঁ সেইটো খুব সম্ভৱ তেওঁ এতিয়ালৈকে আমাক কোৱা নাই যে মই দল ত্যাগ কৰিম তেওঁ খালি কিছুমান কৈছে যে মই উজনিৰ কিছুমান কামৰ পৰা মই মানে বিৰতি ল'ম গতিকে আশা কৰিছোঁ তেওঁ আমাৰ মাজতে থাকিব সদায় আমাৰ ৰাণা গোস্বামী হৈয়ে থাকিব যেন কি ক'ব এই মুহূৰ্তত যিহেতু আজি গোলাঘাটলৈকে গৈছে নহয় প্ৰথমতেই আপোনালোকৰ সাংবাদিকক আমি জনাব খোজোঁ যে ৰাণা গোস্বামী ডাঙৰীয়াৰ যিখন তেখেতৰ ঘৰত মিটিং হৈছিলে সেই মিটিংখনত তেওঁ কিছুমান খুব কৈছে নোকোৱা নহয় আৰু সেইখিনি আমি উপলব্ধিও কৰিছোঁ যে 9 তাৰিখে স্ক্ৰিনিং কমিটি এখন মিটিং আছিলে দিল্লীত যিখন মিটিঙৰ পিছত অসম ভৱনত তেখেতসকল ৰাণা গোস্বামী ডাঙৰীয়া আৰু জ্যেষ্ঠ বহু কংগ্ৰেছ কৰ্মী বহি আছিল সেই সময়তে লুৰিণজ্যোতি গগৈক ভূপেন বৰা ডাঙৰীয়াৰ লগত থকা কেইজনমান সম্পাদক সম্পাদক কংগ্ৰেছৰ সম্পাদকে আহি লৈ গৈছে তেখেতক মাত এষাৰো দিয়া নাই এনেকুৱা ধৰণৰ কিছুমান কথা তেখেতে মানে মনতে দুখ পাই আছে লগত আপোনাৰ তেজপুৰত এখন মিটিঙৰ কথা কৈছে তেজপুৰত এখন মিটিং হৈছিলে য'ত দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন ডাঙৰীয়াহঁতক নিমন্ত্ৰণ জনোৱা হৈছিলে কিন্তু ৰাণা গোস্বামী ডাঙৰীয়া এই বিষয়ে অজ্ঞ নহয় ঠিক সেইদৰে তেখেতে বহুদিনৰ পৰা লক্ষ্য কৰি থকা এটা কথা হৈছে যে বাগানে বাগানে যিবিলাক অনুষ্ঠান আমাৰ কংগ্ৰেছ পৰিয়ালৰ পৰা হৈছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা সেইবিলাকত উজনি অসমত ধৰক বাগানৰ সংখ্যাটো আপোনালোকে জানে আৰু তেখেতো উজনি অসমৰে এজন দায়িত্বত থকা ব্যক্তি আছিল আৰু সেই হিচাপে তেখেতক এই গোটেইখিনি এৰেঞ্জমেণ্টত তেখেতে কৰিছিলে কিন্তু তেখেতক বক্তব্য দিবলৈ ক'তো দিয়া হোৱা নাছিলে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা তো এইখিনি তেখেতে এখন আক্ষেপ কৰি আছে দুখ কৰি আছে যে তেখেতক অঁতৰাই ৰখা হৈছে যিহেতু এতিয়া ধৰক উজনি অসমৰ তেখেত দায়িত্বত আছিল লগতে কেইবাখনো জিলাৰ দায়িত্ব অতিৰিক্তভাৱে তেখেতক কাৰ্যকৰী সভাপতিয়ে দিয়া আছিল কিন্তু এই ক্ষেত্ৰত তেখেতৰ যিটো বক্তব্য ৰাণা গোস্বামী ডাঙৰীয়াৰ যিটো মত সেই মতটো হৈছে যে তেখেতক আজিলৈকে লোকসভা নিৰ্বাচনত এতিয়ালৈকে কোনো এটা তেখেতক মতামত লোৱা হোৱা নাই বা ডিব্ৰুগড় এৰি দিয়াৰ ক্ষেত্ৰত লুৰিণজ্যোতি গগৈক এৰে বা কুণ্ডলক এৰে তেনেকুৱা ক্ষেত্ৰতো কোনো ধৰণৰ আলোচনা প্ৰদেশ কংগ্ৰেছ পৰ্যায়ত হোৱা নাই তো এইবিলাক কাৰণতে তেখেতৰ মনত এটা ক্ষোভ আছে আক্ষেপ আছে এইখিনি অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা তাৰ যিখিনি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি ল'ব লাগে বুলি আমি ভাবোঁ এইখিনি আমাৰ বক্তব্য হয় আমি আমাৰ সভাপতি ডাঙৰীয়ালৈ আমি অনুৰোধ জনাইছোঁ যে আমাৰ যোৰহাট জিলা কংগ্ৰেছৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ মানে ভৱিষ্যত প্ৰজন্মৰ নক্ষত্ৰস্বৰূপ ৰাণা গোস্বামী ডাঙৰীয়া আমাৰ মাজত থাকক তেখেতৰ দলৰ মাজত ভুল বুজাবুজি আছে তেখেতে আমাক শনিবাৰে যি নিমন্ত্ৰণ কৰি আমাক যিখিনি কথা আমাক জনাইছিলে সেই কথাখিনিত আমি গম পাইছোঁ যে দলীয় নেতৃত্বৰ কিছু ভুল হৈছে গতিকে সেই ভুলৰ সংশোধনী কৰি ৰাণা গোস্বামী ডাঙৰীয়া আমাৰ যোৰহাট জিলা কংগ্ৰেছৰ মাজত উজ্জ্বল নক্ষত্ৰৰ দৰে যাতে জিলিকি থাকক তেখেত কংগ্ৰেছ ত্যাগ নকৰক তাকে অনুৰোধ জনাইছোঁ ৰাণা গোস্বামী ডাঙৰীয়ালৈ হয় এয়া আছিল যোৰহাট জিলা কংগ্ৰেছ তথা মহিলা কংগ্ৰেছৰ বহু বিষয়ববীয়া আৰু ৰাজ্যিকৰ সাধাৰণ সম্পাদিকাগৰাকীও আছে আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে শনিবাৰে ৰাণা গোস্বামীৰ বাসগৃহত যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকতে স্পষ্ট হৈছিল যে ৰাণা গোস্বামীয়ে শেহতীয়া কংগ্ৰেছৰ দলৰ বহু বিষয়ৰ ওপৰত তেওঁক জনোৱা হোৱা নাছিল আৰু তেওঁ গুৰুত্বহীন হৈ পৰিছিল দলৰ মজিয়াত সেয়েহে তেওঁ এই সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল আৰু কালিৰ দিনটোতে যিহেতু ৰাণা গোস্বামীয়ে উজনি অসমৰ দায়িত্বৰ পৰা অব্যাহতি বিচাৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু খুব কম সময়তে ৰাণা গোস্বামীয়ে কাৰ্যকৰী সভাপতিৰ পদ ত্যাগ কৰিব আৰু ইয়াৰ পাছতে কংগ্ৰেছ দল ত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত